শুভ আবেলি। আজি এটা চাট বনাবলৈ লৈছোঁ। এয়া মান ধনিয়া, নৰসিংহ, মছন্দৰী, পদিনা সকলো ধুনীয়াকৈ নহৰু এফুটা, জলকীয়া এফুটা দি চাটনি পিচি ল'লোঁ। আৰু এয়া মিঠা আলু বইল কৰি লৈছোঁ। মিঠা আলু চাট আপোনালোকে খাই নাই বাৰু? মই খাওঁ, খাই বৰ ভাল লাগে কাৰণ আলুটো মিঠা থাকে। একদম সহজ, ধুনীয়াকৈ বইল কৰি ল'ব। বইল কৰি ধুনীয়াকৈ কাটিব। কাটি পেলাই পিচ পিচকৈ কাটিব। তাতে চাটনি দিব, ক'লা নিমখ দিব, জলকীয়া গুড়ি দিব। তাৰপাছত হৈয়ে যাব আৰু ধুনীয়াকৈ আলু চাট, মিঠা আলু চাট। আপোনালোকে বনাই এবাৰ খাই চাব আৰু কমেণ্ট কৰিব। যদি আপোনালোকে এনেকুৱা সময়ত বহি থাকে বা দুপৰীয়া সময়ত ল'ৰা ছোৱালী পঢ়ি থাকে, গধূলি সময়ত এনেকৈ আপোনালোকে বনাই খুৱাবচোন। নিশ্চয় সিহঁতি খাই ভাল পাব আৰু বাহিৰা বস্তুলৈ মনো নকৰিব। এনেকুৱা ধৰণৰ বস্তু যদি খায়, আপোনালোকে ইয়াতে জলকীয়া গুড়ি, নিমখ, জলকীয়া গুড়ি নিদিবও পাৰে, পদিনা চাটনি অকণমান দিলে, অলপ দৈ দিব পাৰে, ভুজিয়া দিব পাৰে, পমাগ্ৰেনেট দিব পাৰে। ধুনীয়াকৈ এটা চাট ৰেডি হৈ যায়। মই এনেকৈ বনাই ইহঁতকো দিওঁ, ময়ো খাওঁ। তাকে সৰু ভিডিঅ' এটা আগবঢ়ালোঁ। আপোনালোকৰ নিশ্চয় ভাল লাগিব বুলি আশা কৰিলোঁ। আৰু এয়া মই ধুনীয়াকৈ বনালোঁ। অকণমান নিমখৰ পৰিমাণটো কম হ'ব যেন অনুমান হ'ল, সেইকাৰণে অকণমান নিমখো দি দিছোঁ। আৰু অকণমান নেমু চেপিবলৈ নাপাহৰিব। তেতিয়া খাট্টা মিঠা যিটো ফ্লেভাৰ আহিব, বিৰাট ধুনীয়া লাগে, চটপটা হয়। কাৰণ মিঠা আলুটো অলৰেডি মিঠা থাকেই ন। এয়া ধুনীয়াকৈ মই চাট ৰেডি কৰিলোঁ। আৰু এয়া অমিতা কেইটামান আছিলে, পকা অমিতা, সেয়াও কাটিলোঁ। আৰু ছোৱালীজনী আছিলে ঘৰতে, তাই হোষ্টেলত এইবোৰ খাবলৈ নাপায়। মই ধুনীয়াকৈ কাটি সিহঁত দুজনীকে দিলোঁ। এজনী বেংগলোৰৰ পৰা আহিছে, তাইও বহুত দিনৰ মূৰত। দুইজনীকে এয়া মিঠা আলু চাট আৰু পকা অমিতা ধুনীয়াকৈ খাবলৈ দিলোঁ। মই নিজেও খালোঁ। তাকে সৰু ভিডিঅ' এটা আপোনালোকলৈ আগবঢ়ালোঁ। নিশ্চয় ভাল লাগিব বুলি আশা কৰিলোঁ। যদি ভাল লাগে লাইক এটা দিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ। ভিডিঅ'টো চোৱাৰ বাবে অশেষ অশেষ ধন্যবাদ। শুভৰাত্ৰি।